প্ৰিয় দৰ্শক বন্ধুসকল, চাই আছে চণ্ডীৰাম টক্স। আমি আজি আলোচনা কৰিম যে বৰ্তমান পৰিস্থিতিত এতিয়া আমাৰ আগন্তুক যি 2026 চন আহি আছে, এই 2026 চনটোত অসমীয়া মানুহৰ, বিশেষকৈ অসমীয়া মানুহৰ, অসমৰ যিবিলাক খিলঞ্জীয়া মানুহ, এই খিলঞ্জীয়া মানুহৰ 2026 চনত দিন কেনেকুৱা হ'ব, জ্যোতিষীয়ে কি কয় তাকে অকণমান আমি আলোচনা কৰিম। আমাৰ কেইজনমান জ্যোতিষীৰ মতে কি হৈছে যে 2026 চনটো অতি ভয়াৱহ এটা 26 চন হ'ব। 2026 চনত ৰাজনৈতিক আৰু ধৰ্মীয় আৰু সামাজিক জীৱনৰ এক তুমুল ৰণ চলিব বুলি জ্যোতিষীবিলাকে কয়, আৰু বুদ্ধিজীৱীবিলাকেও এটা অনুমান কৰিছে যে 2026 চনটো এটা অতিকৈ গুৰুত্বপূৰ্ণ চন হ'ব, যিটো চনত অসম বিধানসভাৰ আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই অসম বিধানসভাৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব, তাকে লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমত, প্ৰিণ্ট মিডিয়াত, ছ'চিয়েল মিডিয়াত নানা ধৰণৰ আমাৰ কথা বতৰা চলি আছে। তাৰ মাজতে এতিয়া চাব লাগিব, আচলতে অসমৰ অস্তিত্ব, যিখন অসম আচলতে আহোমবিলাকে প্ৰতিষ্ঠা কৰা বুলি ক'ব লাগিব, আহোমবিলাক এটা লেখত ল'বলগীয়া জাতি অসমৰ ভিতৰত, এই যি অসম এখন সুন্দৰ শান্তিপূৰ্ণ দেশ, অসমৰ যি মানুহৰ জনজীৱন, এই জীৱন যি সহজ সৰল জনজীৱন, সেই জনজীৱন মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা কেনেকুৱা এটা জটিল পৰিস্থিতিৰ মাজত গৈ আছে, তাকে আমি চাওঁচোন বাৰু। যে বৰ্তমান যদি আপুনি চায় যে অসমৰ জনজীৱনৰ অৱস্থা অতিকৈ শোচনীয়। হয়, কিছুমানে অট্টালিকা বনাইছে, কিছুমানে মাটি বাৰী ঠেৰ কৰিছে, চৰকাৰী মাটিও নিজে কৰি লৈছে, বিভিন্ন ধৰণৰ বন হাবি বননি ভাঙি নিজৰ নামত কৰি লৈছে। তেওঁলোকৰ উন্নতি হৈছে, কেইজনমান মানুহৰ উন্নতি হৈছে, কিন্তু স্বাভাৱিক জীৱন যাপন যিবিলাক খাটি খোৱা মানুহ আছে, মধ্যবিত্ত শ্ৰেণীৰ মানুহ আছে, তেওঁলোকৰ অতি বিপদজনক পৰিস্থিতি হৈছে। অৰ্থনৈতিক অৱস্থাটো তেওঁলোকৰ অতি বেয়া হৈছে, ধৰ্মীয় অৱস্থাটো তেওঁলোকৰ অতি বেয়া হৈছে, সামাজিক অৱস্থাটো তেওঁলোকৰ অতি বেয়া হৈছে। ধৰ্মীয় জীৱনক আমি চাওঁ, ধৰ্মীয় জীৱনত কাৰো ধৰ্মৰে এটা স্বতন্ত্ৰ নীতি বা তেওঁলোকক নিজে চলিব পৰা ধৰণৰ নীতি হোৱা নাই। ইছলাম ধৰ্মই হওক বা হিন্দু ধৰ্মই হওক বা খ্ৰীষ্টান হওক বা বৌদ্ধ হওক বা যিকোনো ধৰ্মই নহওক, যেন কোনোবাই এটা হাতোৰাৰে তেওঁলোকক গ্ৰাস কৰিব খোজে। গতিকে তেওঁলোকৰ ধৰ্মীয় জীৱনৰ ওপৰতো যথেষ্ট বিধি বাধা বিঘিনি আহি আছে। সামাজিক জীৱন যদি চায় আপুনি, সামাজিক জীৱন যিটো মানুহৰ যি ধৰণৰ এটা মত বিনিময় হ'ব লাগে, যি ধৰণৰ সহজ সৰল ভাৱে মানুহ চলিব লাগে, সেই ধৰণে চলিব পৰা নাই। মুখ মেলিলেই জেলত যাব লাগে, কথা ক'লেই জেলত যাব লাগে, কথা ক'লেই ৰাজদ্ৰোহী হয়, এনেকুৱা পৰিস্থিতি অসমৰ জনজীৱনৰ হৈছে। কিন্তু অসমৰ এটা কথাই ভাল লাগিছে যে অসমৰ কেইজনমান মানুহ বহুত ধনী হৈছে, অসমৰ কেইজনমান ব্যক্তি বহুত ধনী হৈছে। তেওঁলোকৰ দিনে দিনে দালান উঠি আছে, এবছৰ দুবছৰ এটা পদবীত থাকোঁতেই তেওঁলোকৰ 4 তালা 5 তালা আৰু কিমান ঠাইত তেওঁলোকৰ মাটি বাগান এলেকা ৰিজৰ্ট, কিমান যে এইবিলাক ক'লে মানে আপোনাৰ মূৰ নষ্ট হৈ যাব। আমিও একেবাৰে হতাশ হৈ গৈছোঁ যে অসমৰ আচলতে হৈছে কি, অসমৰ মানুহবিলাক কোনফালে গৈছে। অসমৰ মানুহবিলাক এতিয়া কি হৈছে, ধোঁদৰ পচলাৰ নিচিনা, বহুত মানুহ ধোঁদৰ পচলাৰ নিচিনা হৈছে। কেৱল চৰকাৰী যিবোৰ আঁচনি, এই আঁচনিক অপেক্ষা কৰি মুখ মেলি থাকে। সৰু এটা আঁচনি পালেও তেওঁ কি কৰে, তাকে লৈ প্লেন কৰে, কোনো কাম বন নকৰে।
এতিয়া আপুনি দৈনন্দিন জীৱনত যদি আপুনি এজন কামলা লগা হয় আপোনাক, কিন্তু আপুনি কামলা নাপায়। এই কেইজনমান মানুহৰ তাতে আপুনি 50-60জন কামলা লাগি আছে। তেওঁলোকৰ সোধ পোছ কৰি আছে, নানা ধৰণৰ আলপৈচান ধৰি আছে। গতিকে অসমৰ অৱস্থা এনেকুৱা। গতিকে যিটো অৰ্থনৈতিক অৱস্থা, এই অৰ্থনৈতিক অৱস্থাটো কেতিয়াও স্বচ্ছল হোৱা নাই। কেইজনমান মানুহৰ টকা পইচা হৈছে, একেবাৰে সামগ্ৰিকভাৱে হোৱা নাই। কেইজনমান ব্যৱসায়ীৰ হৈছে, কেইজনমান ঠিকাদাৰৰ হৈছে, কেইজনমান উচ্চপদস্থ বিষয়াৰ হৈছে, আৰু কেইজনমান মূধভূত ব্যক্তিৰ হৈছে। আমি এইবিলাক নাম ল'ব খোজা নাই, আমি সাধাৰণ মানুহ, গতিকে আমি সিমান দূৰ নকওঁ। কিন্তু বৰ্তমান দেখিছোঁ যে অসমৰ পৰিস্থিতি অতি বেয়া। গতিকে এই যিবিলাক মানুহৰ মনত ক্ষোভ আছে, এই ক্ষোভবিলাক হয়তো 2026-ৰ যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত ক্ষোভৰ উদগীৰণ হ'ব বুলি জ্যোতিষীবিলাকে কৈছে। বন্ধু বান্ধৱীসকল, চাওক, অতি সাৱধান হওক, অসমৰ কাৰণে চিন্তা কৰক। আপোনাৰ বিপদ আহিছে, মোৰ বিপদ আহিছে, দেশ মাতৃৰ বিপদ আহিছে। কেইজনমান ব্যক্তিয়ে গোটেই তেজবিলাক শুষি লৈছে, তেজ পি আছে। চাই থাকক এইবিলাক কোন ব্যক্তি, কেনেধৰণে শোষণ কৰি আহিছে। দৈনন্দিন বাতৰি চাওক, পঢ়ক আৰু নিজে অনুধাৱন কৰক। ধন্যবাদ।